মানিকপুৰ বৰবিলাত দুজন সন্দেহযুক্ত ড্ৰাগছৰ কণ্টেইনাৰসহ দুজনক আটক। মানিকপুৰ আৰক্ষীৰ এক সফল অভিযানত সন্দেহযুক্ত ড্ৰাগছৰ কণ্টেইনাৰসহ দুজনক আটক। এক গোপন সূত্ৰৰ পম খেদি মানিকপুৰ আৰক্ষী আৰু গেৰুকাবাৰী আৰক্ষী নিৰীক্ষণ চকীৰ আৰক্ষীয়ে বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰবিলা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আটক কৰে। আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে বিজনী গড়াইমাৰীৰ জিয়াৰুল আলী, আহেদ আলী বুলি জানিব পৰা গৈছে। ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ দুটা মোবাইল হেণ্ডছেট, AS26 F0894 নম্বৰৰ পালচাৰ বাইক এখন, নগদ ৩০০ মান আৰু সন্দেহযুক্ত ড্ৰাগছৰ কণ্টেইনাৰ ৯টা আৰক্ষীয়ে জব্দ কৰে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে। এতিয়া আৰক্ষীৰ তদন্তত কি পোহৰলৈ আহে সেয়া লক্ষণীয় হ'ব। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। মানে দুজন ড্ৰাগছ সৰবৰাহকাৰী ধৰি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত আৰু খুব ভাল কাম কৰিলে আৰু পুলিচে। এইখিনি ভাল লাগছে। আৰু এজনৰ ঘৰ হ'ল গড়াইমাৰীত আৰু এজনৰ ঘৰ নাচনগুৰি বিজনীত। এইটো মোটামুটি ১ ঘণ্টা আগতো ৬:৩০ মানত ৬:১৫-২০ মিনিট হৈছে। ড্ৰাগছৰ সৰু সৰু কণ্টেইনাৰ পাইছে ৯টা আৰু ড্ৰাগছ খাওঁতে যিটো ইউজ কৰে এলুমিনিয়াম পেপাৰ, টুৱেল পেপাৰ, সেইও পাইছে, এইবিলাকো পাইছে। আৰু তেওঁলোকৰ লগত নগদ টকা বেছি পোৱা নাই, অলপ পাইছে। পাঁচ কাঞ্চি ATM কিবা কিবি পাইছে। বাইকখন জব্দ কৰিছে। পালচাৰ 125 26D0981 নেকি নম্বৰটো একজেক্ট পাহৰি